অজু হেনো দেৱ যদুপতি। উৰ্মিদা, আপুনি প্ৰাৰ্থনাটোৰ মাজতে পাহৰি গৈছিল নেকি? আমাৰ অখিল দা আছে নহয়, অখিল দাই মনত পেলাই দিব। চুমা বাবা কথা মই ক'ব বিচৰা নাই। ক'ব বিচৰা নাই কিয়? মোৰ ৰূপ দেখাও নাই তেওঁ, কেতিয়াবা ভৱিষ্যতে মোৰ দেখাব মনো নাই। ভৱিষ্যতে আপোনাৰ ৰূপ দেখুৱাবলৈ মন নাই? কুৰ্মিদা, অখিল দাক আপোনাৰ ৰূপটো অকণমান দেখুৱাই দিয়কচোন। মোৰ দেখাব মনো নাই। মন নাই? কুৰ্মিদা, মই দেখুৱাই দিছো, চাওক। কুৰ্মিদা, আপোনাৰ ৰূপটো কিন্তু বহুত ভয়ানক দেই। একে ঘুচাই নাক ভাঙি যাব। মই এটা প্ৰাৰ্থনা গাব বিচাৰিছোঁ। প্ৰাৰ্থনা গাব? গাওক গাওক কুৰ্মিদা, ৰৈ নাথাকিব। মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰসময়ী মাঘু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য ভজু হেনো দেৱ। পাহৰি গৈছ নেকি? পাহৰি গৈছে যদি মনত পেলাই দিওঁ। ভজু হেনো দেৱ যদুপতি। কুৰ্মিদা, আপুনি প্ৰাৰ্থনাটোৰ মাজতে পাহৰি গৈছিল নেকি? আমাৰ অখিল দা আছে নহয়, অখিল দাই মনত পেলাই দিব। চুমা বাবা কথা মই ক'ব বিচৰা নাই। ক'ব বিচৰা নাই কিয়? মোৰ ৰূপ দেখাও নাই তেওঁ, কেতিয়াবা ভৱিষ্যতে মোৰ দেখাব মনো নাই। ভৱিষ্যতে আপোনাৰ ৰূপ দেখুৱাবলৈ মন নাই? কুৰ্মিদা, অখিল দাক আপোনাৰ ৰূপটো অকণমান দেখুৱাই দিয়কচোন। মোৰ দেখাব মনো নাই। মন নাই? কুৰ্মিদা, মই দেখুৱাই দিছো, চাওক। কুৰ্মিদা, আপোনাৰ ৰূপটো কিন্তু বহুত ভয়ানক দেই। একে ঘুচাই নাক ভাঙি যাব। প্ৰথম কথাটো হ'ল যে মন্ত্ৰীবিলাকে যে পঢ়ি নাহে একদম খাটাং। চুমা বাবাই কৈছে ৰূপজ্যোতি কৰ্মীৰ বিষয়ে আবল তাবল কিবা আৰম্ভ কৰিছে। মামা, কুৰ্মিদা আৰু অখিল দাই এনেহে কাজিয়া লাগি থাকে। ভুল কথা কোৱা নাই নহয় মামা। দুদিনমানৰ আগতে পীযুষ দা আৰু অখিল দাই কিমান ডাঙৰ কাজিয়া লাগিছিলে সদনৰ ভিতৰত, চাওকচোন। ছাৰ, এই পিং পং গৰাকীক অলপ বহি থাকিব দিব। ছাৰ, বেলেগৰো জঁপিয়াই জঁপিয়াই দিয়ে। বান্দৰ আছিল নেকি ছাৰ আগত? ছাৰ, আমিবিলাক আগতে মানুহ হ'লো, তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ। এইটো ছাৰ ক'ব পাৰি নে নোৱাৰি? পাৰি পাৰি পাৰি। মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে, তেনেকুৱা ধৰণৰ কথা কৈছে। আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই ছাৰ খেদি দিয়ে। সেইটো উঠাই ল'ব লাগে ছাৰ, তেখেতৰ ওপৰত একশ্যন হ'ব লাগে ছাৰ। এইবিলাক মিছা কথা কৈছে ছাৰ। আপুনি কয় ছাৰ, এই পিং পং গৰাকীক অলপ বহি থাকিব দিব। পিং পং গৰাকীক বহি থাকিব দিব। ছাৰ, বেলেগৰো জঁপিয়াই জঁপিয়াই দিয়ে। বান্দৰ আছিল নেকি ছাৰ আগত? আগতে আমাৰ বান্দৰ আছিলে ছাৰ। আমি আগতে মানুহ হ'লো, তেওঁ বান্দৰ হৈ আছে ছাৰ। ঠিক ঠিক ছাৰ, আমিবিলাক আগতে মানুহ হ'লো, তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ। ছাৰ। ছাৰ, আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে ছাৰ। এইটো ছাৰ ক'ব পাৰি নে নোৱাৰি? পাৰি পাৰি পাৰি। আপুনি কিয় উঠি আছে? ছাৰ, সেইটো ক'ব পাৰি নে নোৱাৰি ছাৰ? পাৰি পাৰি পাৰি। ছাৰ, সেইটো ক'ব পাৰি নে নোৱাৰি ছাৰ? সত্যটো পাৰে। ঠিক, আপুনি অবজেকশ্যন কৰক। ছাৰ, এইটো অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে। মই কোৱাৰ আগতে এপিল কৰক। মই কোৱাৰ আগতে আপুনি ক'ব লাগে ছাৰ। এপিল কৰা নাই। তেখেতে যিটো কথা কৈছে নোহোৱা আৰু মানে চিভিলাইজ চিটিজেন হোৱাই নাই তেখেতে, তেনেকুৱা ধৰণৰ কথা কৈছে। আজিকালি এনেকুৱা কথা ক'লে লগে লগে সমাজৰ পৰাই ছাৰ খেদি দিয়ে। কোৰ্টত কেছ হয় ছাৰ। চিভিলাইজৰ কথা কয়। আনচিভিলাইজ কথা কৈছে ছাৰ। ছাৰ, আনচিভিলাইজ কথা কৈছে, সেইটো উঠাই ল'ব লাগে ছাৰ। তেখেতৰ ওপৰত একশ্যন হ'ব লাগে ছাৰ। ঠিকে কৈছে। এই চৰকাৰ বিফল ছাৰ। মোৰ মতে পদত্যাগ কৰিব লাগে ছাৰ। ঠিক আছে ছাৰ, এই পিং পং গৰাকীক বহাই দিয়ক। ছাৰ, 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 উত্তৰটো দিওঁ মই। ছাৰ, প্ৰথম উত্তৰ দিওঁ। পিং পং গৰাকীয়ে ছাৰ এটা কথা কৈ আছিলে, উত্তৰটো দিওঁ। ছাৰ, পিং পং গৰাকীয়ে কথাটোৱে মই উত্তৰ দিওঁ। বুলি ক'লে মিনিষ্টাৰ ৰিপ্লাই ছাৰ, পিং পং গৰাকী আপুনি পদত্যাগ কৰিব লাগে। ছাৰ, চৰকাৰে পদত্যাগ কৰিব লাগে ছাৰ। ছাৰ, এই সমষ্টিটোত ছাৰ, এই সমষ্টিটোত ডেভেলপমেণ্টৰ নামত কিছু সমস্যা হৈছিলে ছাৰ। কিয় হৈছিলে কওঁ ছাৰ? কিয় হৈছিলে ছাৰ? ছাৰ, আগতে যিগৰাকী বিধায়ক আছিলে তেখেতে অকল সোণতলীৰ কথাই ক'লে।
10 বছৰ যিগৰাকী বিধায়ক আছিলে তেখেতে অকল কুন্তলীৰ কথাই ক'লে ছাৰ কেতিয়াও এই আমাৰ মেঘালয় সীমান্তৰ কথা কোৱা নাছিলে মোৰ যদি মনত পৰে হয়তো 15 বছৰ ছাৰ মই 15 বছৰ অখিল গগৈৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত 32টা কেছ আছে গোটেই অসমত মোৰ এগেইনষ্টত 32টা নহয় 165টা আছে পীযুষ দা আৰু অখিল দাৰ মাজত হোৱা কাজিয়াখন দেখিলে মামা পিছে এটা কথা নহয় মামা সৌ সিদিনা সদনৰ ভিতৰত ডাঙৰ কাজিয়া লাগি আহি বাহিৰত আকৌ যে চেলফি উঠি আছে সেই ভিডিঅ'টো চাওক মামা আপুনি হাঁহিছে আপুনিও কিন্তু কম বস্তু নহয় দেই ভিতৰত কাজিয়া লাগি আহি বাহিৰতে হোটেলত সোমাই চাহ তামোল খাই আকৌ লগতে বহি ফাল্টু কোৱা নাই অ' মামা সঁচা কথাটোহে কৈছো মাৰি ঠেং ভাঙি দিম